দিদি পরিবঙ্গিয়া দিদি পঞ্চায়েতে লাভ আইন দিদি সচম খোৱা মানে 9 বাৰ চম খোৱা বা আজি নখোৱাৰ মংগলা নখোৱা মংগলাতে প্ৰাতঃ সংখ্যাকে ত্ৰিচৰণ পৰিচৰ্যা কৰি পেলাই পূব মৌৰ্চা পাৰা তিনিটা চিন্তাৰ লগতে আজি পুণ্য কৰ্ম সম্পাদন কৰা পুণ্য ফলতে 5টা লাভ কৰে 5টা ফলটো লাভ কৰে কামনা প্ৰাৰ্থনা নকৰাকে 5টা ফল লাভ কৰে কৈছে আয়ু দিদি বৰ্ণ দিদি সুখ দিদি বালা দিদি প্ৰতি পনীয়া দিদি 5টা সম্পত্তি লাভ কৰে কি আয়ু দান আয়ু দীঘল লাভ হয় আয়ু বালা মানে ৱৰ্ণা মানে দুনিয়া লাভ কৰে সৌন্দৰ্য লাভ কৰে সুখ সুখ লাভ কৰে বালা মানে বল শক্তি লাভ কৰে প্ৰতিপঙে জ্ঞান লাভ কৰে 5টা সম্পত্তি লাভ কৰে কৈছে আয়ু দীঘল হয় দুনিয়া হয় সুখ লাভ কৰে শক্তি লাভ কৰে জ্ঞানো লাভ কৰে এইকাৰণে কোৱা আছে সবে সেটা আহাৰ তিথিকা একা নামা কিং কুমাৰৰ প্ৰশ্নতে কোৱা আছে সবে সেটা আহাৰ উত্তৰ একা নামা কিং এক নাম হৈছে কি বুলি সুধিছে তাতে লিখা আছে সবে সেটা আহাৰ তিথিকা সকলো প্ৰাণী খাই জীয়াই থাকে আহাৰ গ্ৰহণ কৰি জীয়াই থাকে আহাৰ নকৰিলে মানে কোনো জীয়াব নোৱাৰে সবে সেটা সকলো প্ৰাণী আহাৰ গ্ৰহণ কৰি জীয়াই থাকে সবে আহাৰ তিথিকা আহাৰ গ্ৰহণ কৰিহে জীয়াই থাকে কোনো প্ৰাণী নাখাই পেলাই থাকিব নোৱাৰে গছ গছনিও খায় পানী খায় ৰ'দ খায় তাপটো খায় নহয় নেকি বায়ু মানে হাৱাবি খায় চব নিজৰ পৃথিৱীত যিমান বস্তু আছে চবেই নিজৰ খাদ্য খাই জীয়াই থাকে মানুহতো ক'বলৈ মানুহ জীৱ জন্তু সকলোৱে মানে আহাৰ গ্ৰহণ কৰিহে জীয়াই থাকে এইটো গছ গছনিবোৰ মানে ৰ'দ নাপালে মৰি যাব হাৱা নাপালে মৰি যাব তাৰপিছতে পানী নাপালেও মৰি যাব জীয়াই থাকিব নহয় সিহঁতি নিজে খাৱা খাই পেলাই জীয়াই থাকে দাঁতো গ্ৰহণ কৰে এইকাৰণে মানে সবে সেটা আহাৰ তিথিকা সকলো প্ৰাণী খাই জীয়াই থাকে মানে সেইকাৰণে মানে এই খোৱা আহাৰ মানে দান দি পেলাই বান্ধে সকলে মানে 5টা সম্পত্তি লাভ কৰে গ্ৰহণ কৰা মানুহ লাভ কৰে দাতা মানুহ লাভ কৰে কেলে কৰে গ্ৰহণ কৰা মানুহ কি কৈছে আপোনালোকে আহাৰ খাই আমালোকে আয়ু দীঘল হ'ব তাৰপিছতে ধুনীয়া হৈ থাকিব সুখ লাভ কৰিব সুখ মানে কি বহিব থাকিব শুব যাব খাবলৈ সুখ সেইটো সুখটো লাভ কৰে খাই নাপালে এতিয়া বহি পেলাই কথা পাতিব নোৱাৰিলেহেঁতেন থুতু নিচিনা কৰিব নোৱাৰিলেহেঁতেন সেইকাৰণে সুখটো লাভ কৰিলে সেই খাই পেলাই জীয়াই থাকে খাৱাৰ কাৰণে সুখ লাভ কৰে তাৰপিছত খোৱাৰ কাৰণে শক্তি লাভ কৰে তাৰপিছতে খোৱাৰ কাৰণে জ্ঞানৰ বৃদ্ধি হ'ব পাৰে আৰু চিন্তা কৰিব পৰা হয় যদি খাই নাপালে সেই চিন্তা ক'ত চিন্তা কৰিব পাৰিব সেইকাৰণে মানে ব্ৰহ্মপুত্ৰই মানে পাৰ্মিটো পূৰা কৰিছে দানা পাৰ্মি উপপাৰ্মি পাৰামাথা পাৰ্মি 3টা পাৰ্মি পূৰা কৰিছে শিলদেৱী শিল পাৰ্মি শিলা উপপাৰ্মি শিলা পাৰামাথা পাৰ্মি 3টা চব এনেকুৱা 10টা পাৰ্মিটোকে উপপাৰ্মিৰ লগত 20টা পাৰামাথাৰ লগত 30টা পাৰ্মি পূৰা কৰি পেলাইহে এইটো বুদ্ধত্ব লাভ কৰিছে জ্ঞান লাভ কৰিছে সম্পত্তি জ্ঞান লাভ কৰিছে সেইকাৰণে মানে ব্ৰহ্মপুত্ৰই 6 বছৰ কঠোৰ তপস্যা কৰি নখোৱাকে বুদ্ধত্ব লাভ কৰিব পৰা নাই 6 বছৰ নখোৱা নোহোৱাকৈ থাকি পেলাই মানে আহাৰ এৰি পেলাই
বুদ্ধতা লাভ কৰা নাছে। লাগে প্ৰাণবায়ুহে এৰি যাবলৈ আছে, বুদ্ধতা লাভ কৰিব নোৱাৰা আছিলে। সেইকাৰণে মানে ইন্দ্ৰয়ে আহি পেলাই গীটাৰ বজাই পেলাই শুনাইছে যে আপুনি চাওক, এইটো গীটাৰ তাৰটো মানে টান কৰি বজাইছে, ভাল লাগিছে না শুনি? নাই, ভাল লগা নাই। ঢিলা কৰি বজাইছে, তথাপি ভাল নালাগে। টানো নহয়, ঢিলাও নহয়, তেনেকৈ বজাই শুনাইছে, তেতিয়া শুনিবলৈ ভাল লাগিছে। এই আপুনিও তেনেকুৱা ধৰণৰ খায়ো শক্তি প্ৰদান কৰিব লাগিব, খাই পেলাই আপুনি শক্তি লাভ কৰিব লাগিব। শক্তি লাভ কৰি আৰু তপস্যা কৰিব পাৰিব। যদি আপুনি একেবাৰে এৰি দিয়ে মৰিবলৈ আছে, ক'ত বুদ্ধ লাভ হ'ব? সেইটো বুজিলে হয়, মই যিটো কৰাটো বহুত অতি মাত্ৰা কৰিলে, সেইটো নখালেতো মই জীয়াই থাকিব নোৱাৰে, খাবই লাগিব বুলি এৰি পেলাই খাবলৈ বিচাৰে যাওঁতে মানে চুৰ এটা পায়স দান কৰি গ্ৰহণ কৰি শক্তি বৃদ্ধি কৰি নৰেন্দ্ৰ নদী পাৰ হৈ পেলাই সেইপাৰে উৰুবিলাতে যাই পেলাই বহা টাইমতেহে বুদ্ধ লাভ কৰিছে, নহয় নেকি? সেইকাৰণে কোনো মানুহ নখাই পেলাই জীয়াই থাকিব নোৱাৰে। নখাই পেলাই তপস্যা কৰিও লাভ নহয়। খাবও লাগিব মধ্যম পন্থা নহয়, খাব লাগিব, অতিৰিক্ত খাবলৈ নহয়। খাই পেলাই জীয়াই থাকিবৰ কাৰণেহে খাব লাগে, জীয়াবৰ কাৰণেহে খাব লাগে, মানে খাই পেলাই জীয়াই থকা খোৱা আছে। কিছুমান খাই অতিৰিক্ত খাইও অধিক হ'লেও মানুহ নাথাকে। সেইকাৰণে খাই জীয়াই থকা আৰু খাবৰ কাৰণে জীয়াই থকাৰ পাৰ্থক্য আছে। কিছুমান খাবৰ কাৰণে জীয়াই থকাটো বেয়া হয়, সিটো খাই চব খাই নিজৰ দেহাটো বেয়া হৈ পেলাই খতম হৈ যায়। খাবৰ কাৰণে জীয়াই থকাটো একো নাই, এইটো খাবৰ কাৰণে জীয়াই থকাটো বেয়া, জীয়াবৰ কাৰণে খোৱাটো ভাল। মই জীয়াব লাগে, অলপ চিম্পল পালে হৈ যায়, ভাত পানী পালে হৈ যায়। কিছুমান তেনেকৈ থাকে, একো বেয়া বস্তু নাখায়, নাখায়, তেনেকৈ ব্ৰহ্মপুত্ৰও বেছি নোখোৱা হৈছে, সেইকাৰণে লাভ কৰা নাছিলে। পিছতে খাই পেলাই অলপ খাই পেলাই আকৌ তপস্যা কৰিছে আৰু তেতিয়াহে লাভ কৰিছে। সেইকাৰণে যেন নহওক, খোৱাৰ পৰা বল শক্তিও লাভ কৰে। কি বল? বালা মানে বল মানে শক্তি। কি শক্তি লাগে? ব্ৰহ্মা কোৱা মতে 5টা শক্তি লাগে আছে। ছটা বল, ছটা বালা, সদাবলা, স্থিতিবলা, সমাধিবলা, পুণ্যবলা। সদাবলা, সমাধিবলা, স্থিতিবলা, পুণ্যবলা। কেন 6টা বল লাগে। পুরাটা সাংঘার প্রতি বিশ্বাস করাটা সদাবলা, 6টা বল। 6টা বল নাথাকিলে এইটো নোখোৱাকৈ কৰিব পাৰিলেহেঁতেন, বান্ধি পেলাই পাক নকৰাকৈ খাব পাৰিলেহেঁতেন। নিজে গ'লে খাই লওঁ, মানুহ মাতিব নালাগে, সেইটো 6টা নাইকিয়া হয়। নিজে খাবৰ কাৰণে যি নহয়, আমালোকে বান্ধৱসকলক পাং কৰি মানে টাংচং চাংচং কৰি পেলাই ৰাইজক কেইজনমান পাৰিলে নিমন্ত্ৰণ কৰি পেলাই মাতি পেলাই খোৱাটো শ্ৰদ্ধা আছে কাৰণে সেইটো পাৰিছে। দান দক্ষিণা কৰি পেলাই আমালোকে খাব বুলিহে শ্ৰদ্ধা বলা বুলি 6টা বল থাকে। সেইকাৰণে শ্ৰদ্ধা মানে বুদ্ধ ধৰ্ম সংঘৰ প্ৰতি শ্ৰদ্ধা বুলি শ্ৰদ্ধা বলা। তাৰপিছতে শ্ৰদ্ধা তাৰপিছতে সমাধি বলা। সমাধি বলাটো কি হয়? অনিচ্ছা দুখ এটা চিন্তা কৰি মই পুণ্য কৰ্ম সম্পন্ন কৰিব লাগে বুলি সমাধি বলা। উৰিয়া বালাটো হৈছে চেষ্টা কৰাটো। বেয়া কাম কৰি থাকিলে বেয়া কামটো লাহে লাহে কমাই পেলাই ভাল কাম আগবাঢ়ি যোৱা চেষ্টা কৰা। যে মই চিল লোৱা নাই, চিল ল'ব লাগে,
মই পঞ্চশীল পালন কৰিব পূৰা পৰা নাই, পঞ্চশীল পালন কৰিব লাগে। এনেকুৱাটো হৈছে উৰিয়াবালা, যাবালা উৰিয়াবালা, স্ত্ৰীবালা। স্ত্ৰী মানে স্মৃতি। কি স্মৃতি? আনিছে এইটো কাৰণে এটা স্মৃতি। মোৰ দেহাটো এনে নাথাকে, একদিন সলনি হ'ব লাগিব, দুখ আহিব। আন এটা মানে মই জীয়াই নাথাকে, মোৰ নিজৰ অৰ্জন নহয়, এইটো স্মৃতিবালা। যাবালা উৰিয়াবালা, স্মৃতিবালা, সমাধিবালা, পঙিয়াবালা। পঙিয়াবালাটো হৈছে লক্ষীৰ জ্ঞান লাভ কৰাটো। লক্ষীৰ কাৰণে এটা চিন্তা, এক জনম কাৰণে চিন্তা কৰা, জ্ঞান লাভ কৰাটো। লক্ষীৰ জ্ঞানটো হৈছে দুখ নিবাৰণৰ কাৰণে, দুখ নিৰ্মূল কৰিবৰ কাৰণে যিটো চেষ্টা, নিৰ্বাণ পাবৰ কাৰণে চেষ্টা, সেইটো লক্ষীৰ জ্ঞান বুলি কয়। লক্ষীৰ জ্ঞানটো পোৱাটো সেইটো দৰকাৰ। এই বলতে 5টা বল কোৱাটো পঞ্চবালা। পঞ্চবালা লাভ কৰিলেহে শক্তিটো পুণ্যটো সম্পাদন কৰিব পৰা হয়। সেইকাৰণে মানে এই 5টাটো ছুটং নকৰাকৈ লাভ কৰে কোৱাটো। যেনেকৈ বান্ধেসকলে জ্ঞান লাভ কৰিব পৰা হয়, আয়ুৰ্বেদিক হয়, সেইটো গতিকে যাকে দান কৰে, যোনে গ্ৰহণ কৰে, সেইজনে এই 5টা সম্পত্তি লাভ কৰাৰ কাৰণে যোনে দাতা সেইবিধ লাভ কৰাই কৈছে। ছুটং নকৰাকৈও লাভ কৰিব। এজন ইমানটো কি কৈছে, এইটো পোক পৰুৱা খোৱাটো, যদি এনে আপোনালোকৰ আজি ভাত পানী বাচি পেলাই দিয়াটো পোক পৰুৱা খাই জীয়াই থাকিব পাৰে, একদিন হ'লে জীয়াই থাকিব পাৰে, সেইটো পুণ্য ফলতে 1 কামফা লাভ কৰিব কৈছে। আপোনালোকে নদীয়াকৈ এনে পেলাই দিয়াটো, কোনোবা পোক পৰুৱা খাই পেলাই সেইটো জীয়াই থকা পুণ্যটো আপোনাৰ 1 কামফা লাভ কৰিব, নহয় নেকি? 1 কামফা মানে 1 কল্প লাভ কৰিব পুণ্যটো। তাৰপিছতে তাতকৈ অলপ জন্তু, জীৱ জন্তু, গৰু, ম'হ, ছাগলী বা কুকুৰ, মেকুৰী, এইবিলাকে দি থাকে বা খুৱাই থাকে, এইবিলাক খাই পেলাই সেইটোতো কিমান জনম এইটো কি কয় 4 কামফা লাভ কৰিব মানে। এইবিলাক নদীয়াকৈ সিহঁতে খুৱাই দি পেলাই, আৰু চিল নদীয়া মানুহকে খুৱাই দিয়াটো 8 কামফা লাভ কৰিব। আৰু পঞ্চশীল মানুহ এজন যদি পঞ্চশীল দাৰী যদি সেই যদি তাকে যদি দান কৰে, সেই যদি খায়, তেতিয়া পুণ্যটো কিমান 16 কামফা লাভ কৰিব। তেনেকৈ চিল থকা মানুহ আৰু বেছি প্ৰাপ্ত হয়, লাভ কৰে মানুহে। তাৰপিছতে একজন অশ্বশীল হ'লে কিমান, একজন যদি এই কেইজন অশ্বশীল দাৰী যদি একজন খাবলৈ পায়, তেতিয়াহ'লে আৰু কিমান 32 কামফা লাভ কৰিব। তেনেকৈ ডবল হৈ যায়। তাৰপিছতে অশ্বশীল ওপৰতে আহি যায় চামনেৰা। চামনেৰা খালে কিমান লাভ কৰিব চব। তেনেকুৱা মানে এজন চিলদাৰী চাং বা চামনেৰা যদি খায় কিমান, তাৰ চামনেৰা খোৱাতকৈ আৰু বেছি বিষু এজন, আজি সোৱাদ আৰু বিষু এজন, সেই তাকে খোৱাব পাৰে। তাৰপিছতে আৰু যদি চিলবান বিষু সংঘকে পাং কৰি পেলাই বুদ্ধ প্ৰমুখ সংঘকে পাং কৰা মানে বুদ্ধৰ লগতে আহি যায়, নাথাকক থাকক, সংঘ মানে কি বুদ্ধৰ লগতে আছে বুলি ভাবি লওক। সেনেকুৱা তেতিয়া কিমান পুণ্য লাভ কৰিব। সেইটো শ্ৰদ্ধা লাগে, শ্ৰদ্ধাৰ পৰা দান কৰিলে পুণ্য লাভ কৰিব। সেইকাৰণে যিকোনো আপোনালোকে আজি কাৰা দানা হিচাপত লাভ কৰিছে। কাৰা দানা মানে সময় আহিছে আমালোকে এইটো ধান খেতি পথাৰ কৰি পেলাই আজি চম খুৱাই দিম, চম খোৱা বুদ্ধ ধৰ্ম সংঘে চম কৰি দিম, সিহঁতৰ প্ৰতি শ্ৰদ্ধা কৰি পেলাই দান কৰা, মানুহসকলক চম খুৱাই দিয়া, সেইটো হৈছে কালা দানা, কলা সময় দান কৰা। কিবা ক'লে এতিয়া সময় হৈছে আপোনালোকে নোখোৱা টাইম আপোনালোকে যে প্ৰথম যাত্ৰাতে মানে আপোনালোকে আজি দান দক্ষিণা কৰি পেলাই খচম দান দিয়া, টংচম কৰা, এইটো কালা দানা হিচাপত পৰে মানে। কালা দানা 14 প্ৰকাৰ আছে। তাৰ ভিতৰতে কালা দানা গুটি বা ফল এটা নতুন পাইছে, এইটো সময় উপযোগীতে
দান দিয়াটো কাৰাদানা পৰে। এইটো নখোৱাটো কাৰাদানা পৰে। আৰু কাৰাদানা হৈছে আৰু ধৰক কঠিন জীৱৰ দানবিলাকো কাৰাদানা পৰে। সময় চাই পেলাই দান কৰা, সময় উপযুক্ত চাই দান কৰা কাৰাদানা। কাৰাদানাটা কিয় বেছি আছে কৈছে, ফলটো বেছি আছে। সেইকাৰণে যেই নহওক আজি আমাৰ চাকিয় গাঁওবুঢ়া পৰিয়ালসকলে নামলেং তেখেতে এই জন্মৰ গাঁওবুঢ়াই চাব অধিপতি হৈ আছে, লাভ কৰিছে। আৰু কিমান স্থিতি পদ লাভ কৰিব, এনেকৈ পুণ্য ফলতে ৰজা গড়ে লাভ কৰিব, তেনেকৈ ধনী মানী জ্ঞানী গুণী হ'ব। এইটো কালৰ দানৰ হিচাপতে, কালৰ পুণ্য ফলতে। সেইকাৰণে জন্মতো প্ৰথম দান কৰাটো কোনোবা বুধত লাভ কৰিলে প্ৰথম দৰবাৰ শুনি পাই পেলাই একে তাতো পাই গৈছে, মুক্তিটো লাভ কৰে মানে। সেইকাৰণে তেনেকৈ সময় উপযোগীতে সময় পালে মানে এইটো নিচিনা কিয় পুণ্য নাই মানে কাল দান হিচাপতে। কাল দান কিয় ডাঙৰ আছে, সেইকাৰণে সময় উপযোগী হিচাপত দান পুণ্য ফলতে যোনে এনেকুৱা মাঙা কৰে বা শ্ৰম দান কৰে বা শ্ৰম দান কৰে এই পুণ্য ফলতে কোনোবা ব্ৰহ্মবুদ্ধ প্ৰথম অগ্ৰশ্ৰাৱক মহাশ্ৰাৱক হ'বলৈ পায়, লগতে প্ৰথম ধৰ্মদেশনা শুনি পাই পেলাই যেনেকৈ কদনীয় আৰু বৰ্দীয় বপ্প অচৰ্যী মহানাম পঞ্চবৰ্গীৰ নিচিনা। সেইটো কোনো শুনিব নোপোৱা আগতে সিহঁতি 5 জন শুনিব পাইছে। কিন্তু আগৰ জন্মতে তেনেকুৱা নখয় খচম দান দি পুণ্য ফলতে কৈছে। অগ্ৰ মানে ধৰ্ম শ্ৰৱণ কৰিব পোৱা, কোনো নোপোৱা আগতে ধৰ্ম নুশুনা আগতে সেইটো শুনিব পাৰি লাভ কৰিছে। সেইকাৰণে তেনেকুৱা লাভ হওক আপোনাৰ যিটো পুণ্য প্ৰভু আজি যিটো আৰু লগতে আপোনালোকে ইচ্ছি বান্ধৱসকল পুৰা হওক আৰু ঘৰখন অপামঙৰ দূৰ হওক। পূব পশ্চিম উত্তৰ দক্ষিণ ইখান বাৰী অগ্নিৰ উদৰ দিশ পৰা বিপদ আপদ ৰক্ষা পাওক, সৰ্বসিদ্ধি লাভ কৰি অন্তিমৰ এই পুণ্য প্ৰভৰ চতাপন্ন হয় চকিতাগামী অনাগামী অৰ্হত মাৰ্গ ফল লাভ কৰি নিৰ্বাণ সাক্ষাৎ কৰিব পাৰে।